আফগানিস্তানৰ দ্বিমুখী ৰণনীতি এফালে টিটিপিৰ আক্ৰমণ আনফালে পানী বন্ধ কৰাৰ কূটনীতি পাকিস্তানক কাবু কৰিবলৈ ভাৰতৰ পৰা শিক্ষা কুনাৰ নদীত বান্ধ নিৰ্মাণৰ নিৰ্দেশ তালিবানৰ পাকিস্তানে এতিয়া কেনেকৈ সন্মুখীন হ'ব এই নতুন কৌশলগত ভাবুকিৰ পাকিস্তানৰ সেনাপ্ৰধানক টিটিপিৰ মুকলি প্ৰত্যাহ্বান আফগানিস্তানৰ তালিবান চৰকাৰে পাকিস্তানক নিৰ্যাতন কৰিবলৈ কেনেকুৱা অনন্য উপায় বিচাৰি উলিয়াইছে যে আনকি বিশেষজ্ঞসকলকো আচৰিত কৰি তুলিছে এফালে পাকিস্তানত পুনৰ তেজৰ নদী বুৱাই দিয়াৰ হুংকাৰ আনফালে পাকিস্তানলৈ বৈ যোৱা পানীৰ খুঁট বন্ধ কৰি দিয়াৰ প্ৰস্তুতি এই বিপদজনক সংমিশ্ৰণে সমগ্ৰ অঞ্চলটোৰ ৰাজনৈতিক সমীকৰণ সলনি কৰাৰ ইংগিত দিছে আফগানিস্তানৰ এই নতুন আক্ৰমণাত্মক শৈলীয়ে সৌদি আৰব আৰু কাটাৰৰ দৰে মধ্যস্থতাকাৰী দেশকো স্তম্ভিত কৰি তুলিছে পূৰ্বতে পাকিস্তানে তালিবানক ভাৰতৰ প্ৰতি আনুগত্যশীল বুলি অপপ্ৰচাৰ চলাইছিল পাকিস্তানৰ বিমান আক্ৰমণৰ প্ৰতিশোধ লবলৈ যেতিয়া তালিবানে আক্ৰমণ চলাইছিল তেতিয়া পাকিস্তানে সৌদি আৰব আৰু কাটাৰৰ জৰিয়তে হেঁচা প্ৰয়োগ কৰি তালিবানক যুদ্ধবিৰতিৰ বাবে বাধ্য কৰাইছিল কিন্তু এতিয়া পৰিস্থিতি সম্পূৰ্ণ সলনি হৈছে কাৰণ আফগানিস্তানে এক নতুন ৰণনীতিৰে পাকিস্তানক ঘেৰি ধৰিছে য'ত সৌদি কাটাৰৰ মধ্যস্থতাও অকাৰ্যকৰী হৈ পৰিব পাকিস্তানৰ ওপৰত আক্ৰমণৰ এই নতুন কৌশলটো হ'ল আফগানিস্তানৰ তালিবান চৰকাৰে নিৰ্দেশনা জাৰি কৰিব আৰু সেই কাম সম্পূৰ্ণ কৰিব তেহৰিক-ই-তালিবান পাকিস্তানে অৰ্থাৎ আক্ৰমণ কেতিয়া ক'ত আৰু কেনেকৈ হ'ব তাৰ সিদ্ধান্ত ল'ব আফগানিস্তানে কিন্তু কাৰ্যকৰী কৰিব টিটিপিয়ে ইয়াৰ ফলত সৌদি আৰবে আফগানিস্তানৰ ওপৰত পোনপটীয়াকৈ হেঁচা প্ৰয়োগ কৰিব নোৱাৰিব কাৰণ আক্ৰমণকাৰী টিটিপি পাকিস্তানতে লালন পালন হোৱা এক সন্ত্ৰাসবাদী সংগঠন যাৰ বাবে আফগানিস্তানে সহজে নিজৰ দায়িত্ব অস্বীকাৰ কৰিব পাৰিব এই নতুন পৰিস্থিতিত টিটিপিয়ে অধিক আক্ৰমণাত্মক হৈ পৰিছে তেওঁলোকে পাকিস্তানৰ সেনাপ্ৰধান অসীম মুনিৰক মুকলিকৈ প্ৰত্যাহ্বান জনাই কৈছে যদি তুমি এজন প্ৰকৃত মানুহ আৰু নিজৰ মাকৰ গাখীৰ খাইছা তেন্তে যুদ্ধক্ষেত্ৰলৈ আহি আমাৰ লগত যুদ্ধ কৰা তোমাৰ সৈন্যক পঠিয়াই লাভ নাই এনে স্পষ্ট আৰু নিৰ্ভীক বক্তব্য ইংগিত দিয়ে যে টিটিপিয়ে এতিয়া পাকিস্তানৰ ভিতৰতে মুকলিকৈ নিজৰ কাৰ্যকলাপ চলাই যাব আৰু হিংসা অধিক তীব্ৰতৰ কৰিব ইয়াৰ সমান্তৰালভাৱে আফগানিস্তানে এক বৃহৎ অসামৰিক পদক্ষেপো গ্ৰহণ কৰিছে পানীৰ খুঁটক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ কৌশল এই ক্ষেত্ৰত ভাৰতৰ কূটনীতিৰ পৰা অনুপ্ৰাণিত হৈ তালিবানৰ সৰ্বোচ্চ নেতা মৌলবী হিবাতুল্লাহ আখুনজাদাই বিষয়াসকলক কুনাৰ নদীত তৎক্ষণাত বান্ধ নিৰ্মাণ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে এই আদেশৰ মূল উদ্দেশ্য হৈছে আফগানিস্তানৰ পানী পাকিস্তানলৈ যোৱাত বাধা দিয়া তালিবানে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে পাকিস্তানলৈ বৈ যোৱা পানী এতিয়া বন্ধ কৰা হ'ব কুনাৰ নদীখন প্ৰায় 480 কিলোমিটাৰ দীঘল আৰু ই আফগানিস্তানৰ পৰা পাকিস্তানলৈ বৈ যায় আফগান চৰকাৰে দাবী কৰিছে যে এই পদক্ষেপ তেওঁলোকে নিজৰ স্বাৰ্থ আৰু জনসাধাৰণৰ সুৰক্ষাৰ বাবেহে লৈছে ঠিক যেনেকৈ ভাৰতে নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে ফলস্বৰূপে পাকিস্তানে এতিয়া একেলগে দুটা ভয়ংকৰ আক্ৰমণৰ সন্মুখীন হ'ব এফালে অস্ত্ৰৰে টিটিপিৰ আক্ৰমণ আৰু আনফালে পানী বন্ধ কৰাৰ দৰে কূটনৈতিক হেঁচা কাৰণ টিটিপিৰ আক্ৰমণ পাকিস্তানৰ আভ্যন্তৰীণ সমস্যা আৰু পানী বন্ধ কৰা কাৰ্য আফগানিস্তানৰ চৰকাৰী নীতি হিচাপে এতিয়া পৰিগণিত হৈছে